আইতাৰ ঘৰ এনেকৈ সোমাব লাগে এই ৰাস্তা দি চাওকচোন এই গলি দি বেটা আৰু বেটি খুৱাই বুৱাই স্কুল পঠিয়ালোঁ আৰু ময়ো খাই বৈ আজৰি হৈ এতিয়া সেয়া আইতাৰ কাৰণে ভাত লৈ দি গৈ আছোঁ যিহেতু আইতাৰ কোনোৱে নাই আইতাই আৰু খোজ কাঢ়িব নোৱাৰে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই নিশ্চয় গম পাইছে চ' আইতাক চাওঁ আহক এতিয়া মই এতিয়া আইতা ঘৰ পালোহি আইতা বহিছে এই আইতাই বহি আছে চব মই ভাত আনি দিছোঁ নে খালে নি আপুনি ভাত হা খালে খালে মই আনি দিছিলোঁ আজি ঘৰৰে কুকুৰা এটা পুৰিছিলোঁ ঘৰৰ কুকুৰা এটা পুৰি আপোনাক আনি দিছিলোঁ ভাত একো নাই গধূলিকৈ বা দুপৰীয়া সময়ত খাব পাৰিব আপুনি সুধি আছিলে যে কালি যে আহিছিলে ৰুবুল দা আৰু প্ৰণৱ দা ঘৰ পালেগে নাই ভালে ভালে পালোগে বুলি কৈছে তো এতিয়া আইতাই ভাতটো এতিয়া নাখাওঁ বুলি কৈছে ঘৰ ভিতৰতে থৈ দিম ন আপুনি যেতিয়া মন যায় খাব আইতা অকণমান মই পাৰ হৈ যাওঁ সেয়াই আইতাৰ শোৱা খোটালি এনেকৈ চাওকচোন এনেকৈ আইতাই জীৱনটো নিজৰ পাৰ কৰি আছে এনেকৈ দৰে ইয়াতে লেট্ৰিন বাথৰুমবোৰো কৰে যিহেতু আইতাই খোজ কাঢ়িব নোৱাৰে জানেই আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' কণ্টিনিউ চাই আইতা ইয়াতে ৰাখি দিওঁ আইতাই গাইজ আজি 4-5 দিন হ'ল বোলে মোৰ ফণিয়া নাই সেইকাৰণে এতিয়া মই ফণিয়াই দিওঁ আইতা গাভৰুতে আপোনাৰ চুলি বহুত আছিলে চাগে ন এতিয়াই চাওকচোন মোতকে বহুত চুলি আছে আপোনাৰ মোৰ নাইয়ে নামটোহে চুলি হৈ আছে আৰু বহুত ধুনীয়া হৈ আছে এতিয়া মই মানে দেখিয়ে গম পাইছোঁ আপোনাৰ চুলি বহুত আছিলে চাগে আইতাই কৈছে খোপা বহুত ডাঙৰ আছিলে বোলে আইতাৰ আৰু আপোনালোকে নেভাবিব যে মই এইটো ভিডিঅ'বোৰ এনেই নাটক কৰি লাইক কমেণ্ট ভিউজ পাবৰ কাৰণেহে কৰিছোঁ বুলি আইতাক সুধিব পাৰে এই তেতিয়া মোবাইল নাছিলে মই বিয়া হোৱা 14-15 বছৰ হ'ল এতিয়া সেই তেতিয়াৰ পৰাই মই আইতাক পাইছোঁ সেই তেতিয়া ককাও আছিলে আইতা হয় নাই মই ককাকো পাইছোঁ আৰু আইতাৰ অৱস্থাও এনেকুৱা নাছিলে আইতাই আমাৰ নিচিনাই সুস্থ আছিলে এই ভৰি দুখনো বহুত ভাল আছিলে নিজে কাম কৰি খাব পৰাকৈ আছিলে সুস্থ হৈ আছিলে আইতাই হয় নাই আইতা ভৰি দুখন 10-12 বছৰ আগতে আইতাৰ পৰিছিলে কি কৰিব ভাগ্য বেয়া হয় নাই আইতা ভাগ্য বেয়া কাৰণে সেই তেতিয়া ঘটনা এটা হ'ল আৰু আইতাৰ সেই তেতিয়াৰ পৰাই ভৰি দুখন খোজকাঢ়িব নোৱাৰিলে আইতাৰ এক্সিডেণ্ট বুলিয়ে ক'ব লাগে আৰু সেই কিজানি ভালো হ'লেহেঁতেন নেকি সময়ত যদি চিকিৎসাটো ভালকৈ পোৱা হ'লে হয় নাই আইতা পইচা পাতি যেনে তেনে কৰি খাইছিলহে ককা আৰু আইতাই হয় নাই আইতা পইচা পাতিও ইমান নাছিলে যিহেতু আইতা আৰু ককাৰ ল'ৰা ছোৱালী ভগৱানে নিদিলে ককা আৰু আইতাই নিজে এনেকৈ দিন হাজিৰা কৰি চলি আছিলে তেতিয়া আকৌ তাৰ উপৰিও ভগৱানে ইমানেই নিষ্ঠুৰ যে আইতাক এনেকুৱা অৱস্থা কৰিলেগৈ ভৰি দুখন খোজকাঢ়িব নোৱাৰা কৰি দিলে এক্সিডেণ্ট কৰি বহুত দুখ লাগে আইতাক চালে মানে মোৰো মানুহজন বাহিৰত থাকে কৰ্ম কৰি আছে বহিৰাজ্যত কোম্পানীত কাম কৰি আছে ল'ৰা ছোৱালী দুটা আছে ল'ৰা ছোৱালীক চাইও মই ঘৰখনৰ নিজে এতিয়া দায়িত্ব অকলশৰে পালন কৰি তাৰ মাজতে টাইম উলিয়াই এনেকৈ আহি চাই দিওঁ আৰু নিজৰ ছোৱালী হিচাপে মানুহ হিচাপে ভাবি সহায় কৰি দিওঁ যি পাৰোঁ এনেওতো ডাঙৰকৈ একো কৰিব নোৱাৰোঁৱে আইতাক খোৱা বোৱা এনেকৈ যি লাগে সেইবোৰ কৰি দিওঁ আৰু হয় নাই আইতা কাম বনবোৰ আজৰি কৰি দিনত 2-3 হ'লেও আইতাক মই খবৰ ল'বলৈ আহোঁ এনেকৈ আৰু কি কৰিব চাই আছোঁ আৰু মোৰ ভিডিঅ' বনোৱা উদ্দেশ্য এটাই যে মোৰ ভিডিঅ'টো চাই আন কোনোবাইও বহুতো এনেকুৱা মানুহ আছে অকল আইতা বুলিয়ে নহয়
আইতাৰ নিচিনা এই পৃথিৱীত বহুত মানুহ আছে হয় নাই আইতা কোনোবাই খাব এমুঠি ভাতৰ কাৰণেও বহুতে হেৰি হৈ আছে কষ্ট খাই আছে যাতে সিহঁতকো ওচৰত আছে যদি তেনেকুৱা মানুহ হিচাপে যুৱক এনেই পৰি থকাটো চাই নাথাকি উদ্ধাৰ কৰক সেইকাৰণেহে মই ভিডিঅ'টো বনাই এতিয়া ছ'চিয়েল মিডিয়াত আপলোড কৰিছোঁগৈ আৰু মই ইমান নাজানো পঢ়া লিখাও নাই আমাৰ যিহেতু ইমান এতিয়াহে ইজনৰ পৰা শিকি পিনি যেনে তেনেকৈ এতিয়া ভিডিঅ'টো এটা কৰি দিছোঁ এই ভিডিঅ' কৰি দিয়াৰ কাৰণে এতিয়া আইতাক দুই এজন মানুহে ছ'চিয়েল মিডিয়াত চাই পিনি মোৰ ভিডিঅ'বোৰ আইতাক সহায় কৰি দিব আহিছে আপোনালোকে দেখিলে যিহেতু বৰ্ণিলক গোটেই অসমবাসীয়ে চিনি পায় তাৰ দেউতাক আহিছিলে ৰুবুল দা আইতাক সহায় কৰিবৰ কাৰণে মই এনেকৈ ভিডিঅ' কৰি দিয়াৰ কাৰণে এতিয়া দুই এজন হ'লেও আইতাক সহায় কৰি দিছে হয় নাই আইতা চ' মইতো বিশেষ একো দিব নোৱাৰিলোঁ এই ভিডিঅ'ৰ জৰিয়তে যে এতিয়া ছ'চিয়েল মিডিয়াত মানুহে চাই দুই এজন হ'লেও আইতাক সহায় কৰিব আহিছে এই ঘৰখনো বনাই দিলে থকাৰ ব্যৱস্থাটো